আফটাৰ ব্ৰেকআপ মানে আমি এইজনতকৈ বেটাৰ আৰু নাপাম আৰু এনেকুৱা এজন নাপাম বুলি ভাবা কাৰণে আমাৰ মুভ অন কৰিবৰ কাৰণে প্ৰব্লেম হয়, ঠিক আছে। সেইজন মানুহ তোমাৰ কাৰণে কেতিয়াও মানে বেটাৰ নাছিলে, তুমি বনাই লৈছা, স্পেচিয়েল বনাই লৈছা, স্পেচিয়েলো নাছিলে তোমাৰ কাৰণে বেটাৰ নাছিলে, তুমি তাইতকৈ বহুত বেটাৰ ডিজাৰ্ভ কৰা, আৰু হয়তো ডিজাৰ্ভ কৰাৰ কাৰণে ভগৱানে তোমাক আঁতৰাই আনিছে সেই মানুহজনৰ পৰা, ঠিক আছে। গতিকে সেইটোৱে কথা, বস্তুবোৰ কি হৈ যায়, কমপ্লিকেটেড কৰোঁ বুলি ভাবিলে আৰামছে কৰিব পাৰা, ঠিক আছে। কিন্তু নকৰাকৈ যদি অলপমান ঠাণ্ডা মগজুৰে বস্তুবিলাক ভাবিব চেষ্টা কৰা ন, আল্টিমেটলি ভাল ৰিলেশ্যনশ্বিপ এটা কেতিয়াও ব্ৰেকআপ নহয়, শেষ নহয়, বেয়া নহয়, দুজনেৰে যেনেকৈ নহওক চম্ভালি ল'ব, কোনেও থাৰ্ড পাৰ্টিও বেয়া কৰিব নোৱাৰে, এইটো মনত ৰাখিবা। কিন্তু যদি বেয়া হৈছে এজনৰ ভুল